নমস্কাৰ সকলোকে মই মৰমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা ডিম আলু আৰু বিলাহীৰ চিম্পল ৰেচিপি দেখুৱাম। তাৰ বাবে প্ৰথমে মই পিঁয়াজখিনি তেলত ভালদৰে ভাজি লৈছোঁ। তাৰপিছত বটি থোৱা আদা নহৰু জলকীয়া আৰু অন্যান্য মছলাখিনি একেলগে তেলত দি ভাজি লোৱাৰ পিছত সৰুকৈ কাটি লোৱা বিলাহীখিনি ভাজি লৈছোঁ। আৰু ইয়াত দেখিছে আগতীয়াকৈ বইল কৰি থোৱা আলুখিনি এতিয়া ইয়াত দি মই ভালদৰে ভাজি লৰাই দিছোঁ। আৰু আলু আৰু দাইল একেলগে বইল কৰি থোৱা আছে, দাইলখিনিও দি দিম, তেতিয়া তৰকাৰীখিনি বেছি ডাঠ হৈ যাব। এতিয়া এনেকৈ আলুখিনি বিলাহীৰ লগত ধুনীয়াকৈ ভাজি ল'ব লাগিব। এনেকৈ ভাজি লৈছোঁ মই। তাৰপিছত ডিম বইল কৰি থোৱা আছিলে, তাৰে এটা ডিম মই ইয়াত ভাঙি দিছোঁ, বইল ডিম ভাঙি। ডিমটো ভগা টুকুৰা টুকুৰ হৈ থাকিলে দমত দেখি ভাল লাগে, সেইকাৰণে এনেকৈ এটা ডিম ভাঙি দিছোঁ। আৰু এনেকৈ এইখিনি অকণমান সময় ভাজি ল'ব লাগিব। আপোনালোকে ডিম সৰহকৈ দিব পাৰে, মোৰ যিহেতু ঘৰত মানুহ আমি 3জনহে, গতিকে মই 4টা ডিম বইল কৰি লৈছোঁ, এটা ভাঙি দিছোঁ আৰু 3টা আমাৰ 3টাৰ কাৰণে ৰাখি দিছোঁ। এতিয়া মই দাইলৰ পানী অলপ দি দিছোঁ আৰু অকণমান গ্ৰেভি হ'ব, তেতিয়া বাকীখিনিও দি দিম। আৰু এনেকৈ এইখিনি লৰাই লৰাই অকণমান সময় ভাজি ল'ব লাগিব। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে আকৌ তলত লাগি যাবগৈ। এতিয়া বইল কৰি বাকলি গুচাই থোৱা ডিমকেইটা ইয়াত দি দিছোঁ। ডিমৰ দম খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। মই ডিমৰ দম ভাল পাওঁ, ডিম অমলেট কৰিলেও ভাল পাওঁ, কিন্তু দমটো বেছি ভাল লাগে। আৰু এতিয়া ইয়াত বইল কৰি থোৱা গোটেইখিনি দাইল দি দিলোঁ। এতিয়া এইখিনি কিছু সময়ৰ কাৰণে এনেকৈ উতলিবলৈ দিম। তাৰপিছত আমাৰ ডিমৰ দম ৰেডি হৈ যাব। একেবাৰে চিম্পুল আৰু একেবাৰে কম সময়তে বনাব পাৰি। সময় যদি হাতত কম থাকে তেতিয়াহ'লে এনেকৈ বনালে তৎক্ষণাত ৰেচিপিটো হৈ যাব আৰু খাই ভাল লাগে। আৰু মোৰ এয়া প্ৰায় হৈ গ'ল দেখিছে। আৰু ইয়াতে আপোনালোকে যদি মছলা বেছিকৈ খাব বিচাৰে তেন্তে অলপ গৰম মছলা দি দিব পাৰে, কিন্তু মই মছলা আজি ব্যৱহাৰ কৰা নাই, অকল আদা নহৰু জলকীয়াৰ বাহিৰে অন্য একো মছলা দিয়া নাই ইয়াত। আৰু পিঁয়াজ দিছোঁ। গতিকে যদি আপোনালোকে অন্য মছলা দি খাব বিচাৰে তেন্তে অন্য মছলাও দি খাব পাৰে। এয়াই আছিল আজিৰ ডিমৰ দমৰ ৰেচিপিটো একেবাৰে চিম্পুল আৰু আপোনালোকে সকলোৱে ট্ৰাই কৰিব পৰা ৰেচিপি। যদি ৰেচিপিটোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, পুনৰ আহিম অন্য এটা ভিডিঅ'লৈ। আৰু ইমান সময় আপোনালোকে মোৰ ভিডিঅ'টো ধৈৰ্য্যৰে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই।